থকাৰ এইখন ভাৰতবৰ্ষত অধিকাৰ আছে, কিন্তু সেই অধিকাৰ নৰেন্দ্ৰ মোদীয়ে এইবাৰ কাঢ়ি ল'ব খুজিছে। এই সংবিধানখন সলনি কৰিব পাৰিব তেতিয়া, যেতিয়া সংবিধানত লিখা আছে যে 543টা চিট থকা দেশৰ পাৰ্লিয়ামেণ্ট লোকসভা যদি 2/3 ছাপোৰ্ট সমৰ্থন যদি কোনোবাই আনিব পাৰে, তেতিয়াহ'লে সংবিধানখনো সলনি কৰিব পাৰে। এইবাৰ বিজেপিৰ ধান্দা সংবিধানখন সলনি কৰাটো, যিখন সংবিধানে আপোনালোকক সমান অধিকাৰ দিছে, যিখন সংবিধানে প্ৰত্যেকজন মুছলমানক মূৰ তুলি মুকলি আকাশৰ তলত গৰ্বৰে থিয় হৈ মূৰ তুলি ক'ব সুবিধা দিছে, অধিকাৰ দিছে যে হয় মই এজন মুছলমান, মই এজন অসমীয়া, মই এজন ভাল ভাৰতীয়। কিন্তু এই অধিকাৰ এওঁলোকে কাঢ়িব খুজিছে। সেইকাৰণে ৰাইজ, এই নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন নহয়। এই নিৰ্বাচনটো আপোনাৰ ল'ৰা ছোৱালী ভৱিষ্যত বংশধৰৰ কাৰণে, গোটেই আপোনাৰ পিছৰ পিঢ়ি, তাৰ পিছৰ পিঢ়িৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচন আপোনালোকে সদায় মনত ৰাখিব যে আপোনালোকৰ এটা এটা ভোটে নিৰ্ণয় কৰিব যে দিল্লীত এইবাৰ মুছলমানক গালি পাৰি থকা, হিন্দু মুছলমান কৰি মেৰু বিভাজনৰ ২০-২৫ ছটিয়াই ৰাজনীতি কৰা নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বনে, কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া গভৰ্ণমেণ্ট হ'ব দিল্লীত, সেই পাহৰি নাযাব হিমন্ত বিশ্ব শৰ্মা। যিজন হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা লাগাতাৰ মুছলমানক কেৱল অপমান কৰি আহিছে। কি কোৱা নাই হিমন্ত বিশ্ব শৰ্মাই? এই মাদ্ৰাছাবিলাকৰ আগতে কংগ্ৰেছৰ দিনত দিয়া সকলো সাহায্য, চৰকাৰী গ্ৰাণ্ট বন্ধ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। এই হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক এটা অপৰাধীৰ জাতি বুলি কোৱাৰ দুঃসাহস পালে। এই হিমন্ত বিশ্ব শৰ্মাই মুছলমান মহিলাসকলক সন্তান জন্মত একোটা মেচিন বুলি কোৱাৰ দুঃসাহস পালে। আৰু এই হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে মুছলমানক অপমান কৰি কি কৈছিলে যে আমাক মিয়াৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে। অথচ চাওক, এইজন হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰশাসনে পক্ষপাতিত্ব কৰি সামাজিক ন্যায়ৰ পৰা মুছলমানসকলক বঞ্চিত কৰিছে। নদী ভংগ মানুহবিলাকক বুলডোজাৰ দি ঘৰ ভাঙি দিছে, তেওঁলোকক গুলিয়াই মাৰিছে, যুৱকসকলক এনকাউণ্টাৰ কৰি পেলাই মাৰিছে। তৎসত্বেও বদৰুদ্দিন আজমলে এই হিমন্ত বিশ্ব শৰ্মাক অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চিফ মিনিষ্টাৰ বুলি প্ৰশংসা কৰিছে। তাৰ মানে কি? তাৰ মানে যে এইবাৰ নগাঁও লোকসভা বিজেপি দলৰ দুজন কেণ্ডিডেট, এজন প্ৰাক্তন আলফা সুৰেশ বৰা আৰু আনজন UDF দলৰ আমিনুল ইছলাম। আপোনালোকে জানে যে যোৱা ৮-৯ দিন ধৰি পেলাই বদৰুদ্দিন আজমল চাহাবে এখন হেলিকপ্টাৰত উঠি ধুবুৰীৰ পৰা আহি নগাঁৱৰ লোকসভাৰ সমষ্টিৰ বিভিন্ন জেগা প্ৰচাৰ চলাই কৈছে যে তোমালোকে তলা চাবিত ভোট দিয়া, আমিনুল ইছলামক ভোট দিয়া। অথচ চাওক, বদৰুদ্দিন আজমল চাহাবে যিখন হেলিকপ্টাৰত উঠি আমিনুল ইছলামৰ কাৰণে ভোট বিচাৰিছে, সেই হেলিকপ্টাৰখন হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে দিয়া হেলিকপ্টাৰ। আৰু বিজেপিয়ে দিয়া হেলিকপ্টাৰত উঠি, হিমন্ত বিশ্ব শৰ্মাই দিয়া হেলিকপ্টাৰত উঠি UDFৰ নেতা বদৰুদ্দিন আজমলে ঘূৰি ঘূৰি আমিনুল ইছলামক ভোট দিবলৈ প্ৰচাৰ কৰিছে। তাৰমানে কি বুজি পালে আপোনালোকে? তাৰমানে এইটোৱে যে দেখাত বাহিৰত দুয়োটা দল বেলেগ বেলেগ, দঁতাল হাতীৰ অকল ডাঙৰ দাঁতটো দেখা যায়, কিন্তু লুকাই থকা দাঁতটো দেখা নাযায়, যিটো দাঁতেৰে হাতীয়ে খায়, চুবায়।
এই UDF দলটো তেনেকুৱা বাহিৰত দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে, কিন্তু মনে মনে হিমন্ত বিশ্ব শৰ্মাই কয় বড়ো ভাই, আৰু বড়ো ভাই হিমন্ত বিশ্ব শৰ্মাক জি জাহাপানা বুলি চেলুট কৰি আদব কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা শুনি প্ৰাৰ্থী দিয়ে, আৰু প্ৰাৰ্থী দিয়ে কাক? কংগ্ৰেছৰ প্ৰাৰ্থীক হৰাবৰ কাৰণে। কাৰণ জানে হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ যদি তাক